ভাতৃভগ্নীৰ চিতা জ্বলিল একেলগে ভগ্নীৰ মৃত্যুৰ দুখ সহিব নোৱাৰিলে যুৱকে কুৱাত পৰি মৃত্যুক আঁকোৱালিছিল ভগ্নীয়ে খবৰ পাই লহৰি আহিল ভাতৃ ভগ্নীৰ জ্বলি থকা চিতাত মাৰিলে জাপ খৰখেদাকৈ উদ্ধাৰ কৰা হল যদিও গুৰুতৰভাৱে অগ্নিদগ্ধ যুৱকজনক বচাব পৰা নগল সমগ্ৰ দেশজুৰি চৰ্চিত এই ঘটনা মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ মজগাঁৱত পথাৰত নিৰ্মিত কুৱাত পৰি কৰোণভাৱে মৃত্যু হয় জ্যোতি নামৰ যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ লগতে আৰক্ষীৰ তদন্তৰ সমান্তৰালকৈ চলে জ্যোতিৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতিও ঘটনাৰ খবৰ পাই শোকত ভাগি পৰা সম্পৰ্কীয় ভাতৃ কৰণ সিঙে 430 কিলোমিটাৰ বাট অতিক্ৰম কৰি উপস্থিত হয়হি জ্যোতিৰ গাঁৱত জ্বলি আছিল তেতিয়া জ্যোতিৰ চিতাৰ কাষতেই কান্দোনত ভাগি পৰে কৰণ সিঙে আৰু এটা সময়ত চিতাৰ জুইকুৰাক সেৱা কৰি জপিয়াই দিয়ে কৰণে মুহূৰ্ততে চৌদিশে লাগি হোৱা দোৱা কিন্তু চিতাৰ পৰা কৰণক উলিয়াই চিকিৎসালয় পোৱালৈ হৈ গৈছিল বহু পলম আদবাদতে মৃত্যু ঘটে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনৰ আৰু তাৰ পাছত জ্যোতিৰ চিতাৰ কাষতে জ্বলিল কৰণৰো চিতা পঞ্চভূতত একেলগে বিলীন হল দুই ভাতৃ ভগ্নী ভগ্নী প্ৰেমৰ এই কাহিনীয়ে আবেগিক কৰি তুলিছে এতিয়া দেশবাসীক उम्र 21 साल की लड़की एक कुआं में पानी भर रही थी उसमें पैर फिसल करके गिरी और उसके बाद जो है कुएं के पानी में डूबने से इसकी मृत्यु हो गई थी चिता की आग उसकी जो बहन प्रीति का स्वर्गवास हुआ था उसकी चिता की आग ठंडी नहीं हुई थी और उसमें जाकर के वो धार में रहता था वहाँ से आया और मोटरसाइकिल खड़ी करके और जाकर के चिता में लेट गया न्यूज डेस्क असम फर्स्ट ঘৰখন সজাবলৈ এতিয়া আৰু চিন্তা নাই ব্যৱসায়িক বা শিক্ষা প্ৰতিষ্ঠানৰ বাবেও মন পছন্দৰ তথা প্ৰয়োজনীয় সকলো আচবাব মজুত এতিয়া সমীপতে হোম ফাৰ্নিচাৰ গডৰেজ ইণ্টেৰিয়ৰ অফিচ ফাৰ্নিচাৰ মডুলাৰ ফাৰ্নিচাৰ ইনষ্টিটিউচনেল ফাৰ্নিচাৰ ফাৰ্নিচিং এক্সেসৰিজ পৰ্দা মেট্ৰেছ মডুলাৰ পাকঘৰ আৰ্টিফেক্টছ সকলো উপলব্ধ একেখন প্ৰতিষ্ঠানতে ইণ্টেৰিয়ৰ ডেকৰ আমাৰ ঠিকনাসমূহ ইণ্টেৰিয়ৰ ডেকৰ চিৰিং চাপৰি অপজিট টু মহামায়া হোটেল ডিব্ৰুগড় 786001 ফোন নম্বৰ 8876230880 ইণ্টেৰিয়ৰ ডেকৰ মানৱ কল্যাণ ৰোড নিয়াৰ শ্যাম মন্দিৰ তিনচুকীয়া 786125 ফোন নম্বৰ 9678514967 আৰু ইণ্টেৰিয়ৰ ডেকৰ মাকুম ৰোড নিয়াৰ ষ্টিলছৱৰ্থ তিনচুকীয়া 786125 ফোন নম্বৰ 9435562273